নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াব ওলাইছোঁ আৰু জেগাবোৰ দেখুৱাব গৈ আছোঁ। আপোনালোকে সকলোৱে স্কিপ নকৰাকৈ মোৰ ভিডিঅ'বোৰ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইবো কৰি দিব মোৰ পেজটো, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব দিয়া কাৰণটোৱে হৈছে আপোনালোকক অলপ ছাছপেন্স দিলোঁ। কাৰণ আমি এজনী মোৰ ভনীয়েক এজনী, মামাকৰ ছোৱালী ভনীয়েক এজনী হাতীগাঁও হোষ্টেল এখনত থাকে। তেওঁ মানে ডিজাইনাৰ শিকি আছে। সেই ডিজাইনাৰ শিকা ভণ্টিজনীয়ে ক'লে আমাক থৈ আহক। এনেকৈ থ'ব গৈ আমি হাউগুচিৰে ভিতৰেৰে সোমাই আমি জুবিনদাৰ পিনে ঘৰত যায়, সেইপিনে হাতীগাঁও ওলাই এনেকৈ গ'লোঁ। যাই এটা এনেকুৱা পৰিৱেশ দেখিলোঁ, মানে আপোনালোকক ভাষাৰে বুজাব নোৱাৰি পৰিৱেশটো। ইপিনে বানপানী, এজাক বৰষুণতে গুৱাহাটীত কৃত্ৰিম বান যে হয়, এইবিলাক আমাৰ কিছুমান মানুহৰ কাৰণে হয়। কাৰণ যিহে হাতীগাঁৱৰ সেইখিনি নেপাওঁতে, হাতীগাঁৱৰ মাজতে আপোনাৰ নালা নৰ্দমা ভৰোৱাৰ কাৰণে আপোনাৰ বস্তাই বস্তাই জাবৰ জোঁথৰ পেলাই থৈছে, মানে গোন্ধততো যাবৰ উপায়ে নাই। আৰু সেই চাম মানুহৰ কাৰণে গুৱাহাটীত বানপানীৰ সৃষ্টি হয়। আমাৰ কাম কৰি খোৱা খিলঞ্জীয়া মানুহে হওক বা বেলেগেই হওক, আমাৰ উঠি অহা প্ৰজন্মখিনিৰ কাৰণে বহুত মানে অসুবিধা, বহুত কষ্ট। বানপানীত পৰি মৃত্যুবৰণ কৰিব লগা অৱস্থা হৈছে। সেয়ে আপোনালোকে সকলোৱে গুৱাহাটীখন চাফ চিকুণ কৰি পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো আপোনালোকৰ দৰকাৰ। সেয়ে আপোনালোকে ভিডিঅ'বোৰ যিমান শ্বেয়াৰ কৰি যাব, যাতে ইয়াৰে MLA কাউন্সিলাৰ কোন হয় হাতীগাঁৱৰ মই নাজানো, তেওঁলোকৰ চকুটো পৰে, যাতে তেওঁলোকে অলপ দৃষ্টিগোচৰ হয়, নজৰ দিব পাৰে। আমাৰ যেনেকুৱা জালুকবাৰী সমষ্টিৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ যিমান ভাল কাম কৰি আছে, গুৱাহাটীখনতে কৰিছে, তথাপিতো জালুকবাৰীত বেষ্ট টু বেষ্ট। ঠিক তেনেদৰে আমাৰ কাউন্সিলাৰ কল্পনা বাইদেউ বেষ্ট টু বেষ্ট কাউন্সিলাৰ। তেওঁ অকণমান বৰষুণ আহিব নাপাওঁতে তাৰ আগতেই মানে নালা নৰ্দমাবোৰ চাফা কৰাৰ কাৰণে তেওঁ ব্যৱস্থা কৰে। সেয়েহে তেওঁ আমাৰ গুৱাহাটীত, আমাৰ জালুকবাৰী সমষ্টিৰ বৰাগাঁৱত বানপানী হৈ কাৰো মৃত্যুবৰণ কৰিবলগীয়া হোৱা নাই। কাৰণ এক্সেল গেয়াৰৰ সন্মুখত অকণমান পানী জমা হয় পাহাৰৰ পৰা নামি আহি, তথাপিতো কাৰো একো অসুবিধা হোৱা নাই এতিয়ালৈকে। সেয়েহে আপোনালোক সকলোৱে পৰিষ্কাৰ কৰি ৰখাটো দৰকাৰ। এনেকৈ আমি আহি আকৌ ভণ্টিজনীৰ হোষ্টেল পালোঁ, হোষ্টেলত তাইক থলোঁ, চালোঁ, চাই আকৌ আমি ঘৰলৈ বুলি উভতি আহিলোঁ। আৰু হোষ্টেলত আপোনালোকে কোনোবা যদি ল'ৰা ছোৱালীয়ে ডিজাইনাৰ, ইলেক্ট্ৰিচিয়ান এইবিলাক শিকিব বিচাৰে, মোৰ ভিডিঅ' যোগেৰে মোৰ লগত যোগাযোগ কৰিব, মই কানেকশ্যন কৰাই দিব পাৰিম। এতিয়া আহি আমি ঘৰ পালোঁ। মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব। বাই, আজিলৈ এৰিছোঁ, ধন্যবাদ।